ইফালে দৰা কইনা বিচাৰি দিয়াৰ নামত মহানগৰীত চলিছে ভয়ংকৰ প্ৰবঞ্চনাৰ জাল ৰয়েল ৱেডিং মেট্ৰিমনিয়েল কনসালটেন্টৰ বিৰুদ্ধে প্ৰবঞ্চনাৰ অভিযোগ উঠিছে অভিযোগ হাতফেৰী মেট্ৰিমনিয়েল চেণ্টাৰৰ বিৰুদ্ধেও কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত হৈছে এই ধৰণৰ মেট্ৰিমনিয়েল সাইটৰ বিৰুদ্ধে ছায়াস্মিতা সেনাপতি নামৰ যুৱতীৰ দিছপুৰ থানাত এজাহাৰ দাখিল বিগত এবছৰে সেলস এক্সিকিউটিভ হিচাপে কাম কৰিছিল যুৱতীগৰাকীয়ে গ্ৰাহকৰ পৰা ধন লৈ প্ৰবঞ্চনা কৰাৰ অভিযোগ যুৱতীগৰাকীৰ সোশ্যাল সাইট দুটাৰ চৰিত্ৰ উদঙাইছিল যুৱতীগৰাকীয়ে যাৰ বাবে যুৱতীগৰাকীক মাৰধৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে সত্তাধিকাৰী পিংকি গায়নৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মেট্ৰিমনিয়েল সাইটৰ কথা আপোনালোকে জানে দৰা কইনা বিচাৰি দিয়াৰ নামত যিজনে sadi.com দৰে ডাঙৰ মেট্ৰিমনিয়েল সাইট আছে ঠিক একেধৰণে গুৱাহাটীতো স্থানীয়ভাৱে কেইবাটাও মেট্ৰিমনিয়েল সাইট আছে এই মেট্ৰিমনিয়েল সাইটৰ নামত একাংশই লুণ্ঠন চলাই গৈছে পঞ্জীয়নৰ নামত বা ৰেজিষ্ট্ৰেচনৰ নামত ধন আত্মহত্যাৰ অভিযোগ উত্থাপিত হৈছে মনোজে সবিয়ে জনাব মনোজ কি ধৰণে অপৰাধ সংঘটিত হৈছিল আৰু যুৱতী এগৰাকীয়ে বিশেষকৈ সেলস এক্সিকিউটিভ এগৰাকীয়ে কি ধৰণে উদঙাইছিল এই লুণ্ঠন চক সম্পদে মুহূৰ্তত ক'বলৈ গ'লে তেনেকুৱা ধৰণৰ সাইট কিন্তু আমি বহুত দেখিছো যেহেতু আমি সামাজিক মাধ্যমত তেনেকুৱা ধৰণৰ সাইট আমি প্ৰায় দেখা পাওঁ কিন্তু শেহতীয়াকৈ যিটো ঘটনা পোহৰলৈ আহিছে সঁচাকৈ ক'বলৈ গ'লে এক প্ৰবঞ্চনাৰ ঘটনা গুৱাহাটী মহানগৰীখনত চলি আছে বুলি ক'ব লাগিব কাৰণ যুৱতীগৰাকীয়ে যি অভিযোগ কৰিছে সেই অভিযোগৰ সন্দৰ্ভত আমি ক'ব বিচাৰিছো যে যুৱতীগৰাকীয়ে এবছৰ পূৰ্বৰ পৰা সেই যিটো মেট্ৰিমনিয়েল সাইট সেই সাইটটোত তেওঁ কাম কৰি আছিল আৰু কাম কৰি থাকোঁতে তেওঁ যথেষ্ট লোকক এনেকুৱা ধৰণৰ কিছু বিজ্ঞাপন দিছিল আৰু বিজ্ঞাপনৰ জৰিয়তে তেওঁলোকে এগৰাকী দৰা বা এগৰাকী কইনা বিচাৰি দিয়ে বিনিময়ত তেওঁলোকে কিছু ধন তেওঁলোকে লাভ কৰে অৰ্থাৎ ধন তেওঁলোকে লয় সেই ধন লোৱাৰ বিনিময়ত সেই ব্যক্তিজনে বা সেই যিগৰাকী লোকে তেওঁলোকৰ লগত যোগাযোগ কৰে সেই মহিলাগৰাকী বা ব্যক্তিগৰাকীৰ সৈতে তেওঁলোকৰ যিটো ডিল হয় সেই ডিলৰ শেষত তেওঁলোকে দৰা বা কইনা বিচাৰি দিয়ে নে নাই সেই সন্দৰ্ভত বিস্ফোৰক মন্তব্য লাভ কৰি কৈছে যে এইগৰাকী মহিলা যিগৰাকীৰ বিৰুদ্ধে ইতিমধ্যে উল্লেখ কৰিছে যে সেইগৰাকী মহিলাই কিন্তু বহু দিনৰ পূৰ্বৰ পৰা এনেকুৱা ধৰণৰ কিছু প্ৰবঞ্চনা কৰি আছিল তেওঁলোকে ধনটো ঠিকেই লয় কিন্তু ধনৰ বিনিময়ত কিন্তু দৰা বা কইনা তেওঁলোকে বিচাৰি দিয়াত বিশেষভাৱে কোনো ধৰণৰ গুৰুত্ব নিদিয়ে আৰু তেনেকুৱা ধৰণৰ বহু লোক তেওঁলোকৰ কাৰ্যালয়লৈ অহা যোৱা কৰি আছে অৰ্থাৎ তাঁতবাতি কৰি আছে কিন্তু তেওঁলোকে কোনো ধৰণৰ কাম কৰি দিবলৈ এতিয়ালৈকে সক্ষম হোৱা নাই বুলি এই যুৱতীগৰাকীয়ে অভিযোগ কৰিছে আৰু আমি জনাব বিচাৰিছো ইতিমধ্যে যুৱতীগৰাকী কাষ চাপিছে দিছপুৰ আৰক্ষী থানা আৰু শেহতীয়াকৈ এই যি ঘটনাটো পোহৰলৈ অনা যুৱতীগৰাকীক মাৰধৰ কৰাৰ অভিযোগ উত্থাপন হৈছে পিংকি গায়ন নামৰ যিগৰাকী স্বত্বাধিকাৰী সেই ৱেবছাইটটোৰ সেই যি সাইটটোৰ স্বত্বাধিকাৰী তেওঁৰ সৈতে কিছু ধনৰ লেনদেন হৈছিল যিহেতু তেওঁ সেলস এক্সিকিউটিভ হিচাপে কাম কৰি আছিল তেওঁৰ যথেষ্ট ধন লাভ কৰিবলৈ আছিল তেওঁ দৰমহা যথেষ্ট পায় সেই দৰমহাখিনি তেওঁ জ্ঞান আছিল যাৰ বাবে এই কথাখিনি তেওঁ উলিয়াই দিয়াৰ পিছতেই এনেকুৱা ধৰণৰ মাৰধৰ কৰাৰো অভিযোগ উত্থাপন হৈছে আৰু সেইগৰাকী যুৱতীক যথেষ্ট মাৰধৰ কৰি এই সমূহ কথা তেওঁ বাহিৰত উলিয়াই দিয়াৰ বাবে তেখেতক হত্যাৰো ভাবুকি দিছে বুলি ইতিমধ্যে যুৱতীগৰাকীয়ে অভিযোগ কৰিছে আৰু ইতিমধ্যে দিছপুৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে হয়তো অতি সোনকালে এনেকুৱা ধৰণৰ প্ৰবঞ্চনা চলাই থকাৰ ক্ষেত্ৰত এইগৰাকী পিংকি গায়ন অৰ্থাৎ এই মেট্ৰিমনিয়েল যি সাইট দুটা আছে সেই সাইট দুটাৰ সত্তাধিকাৰী দুয়োগৰাকীকে হয়তো কিন্তু গ্ৰেপ্তাৰ কৰিব পাৰে গ্ৰেপ্তাৰৰ সম্ভাৱনা আছে ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছো অভিযোগ গুৰুতৰ গতিকে লক্ষণীয় হ'ব তদন্তত কি ওলাই NB News সহজ সৰল ভাষাত নৱভাৰতৰ কথা